ওকে, তো এইখিনিলৈকে আমাৰ সকলোৰে ক্লিয়াৰ। এতিয়া মই যেতিয়া কওঁ ন এডিআৰিৰ পৰীক্ষা এতিয়া আগমুহূৰ্তত অলৰেডি সকলোকে জনাইছে পৰীক্ষা আহিছে, আৰু যেতিয়াই মই এইটো কথা কওঁ ন সকলোৱে জাষ্ট ভাবে যে এনেই কৈছে অহা নাই, কিমান যে গালি শুনিলো ইয়াৰে আগৰে ভিডিঅ'ত। আৰু ৰাইট নাও এতিয়া কথাটো এনেকুৱা হৈছে, যদি এতিয়াৰ পৰা পঢ়া নহয় তেতিয়াহ'লে এক্সাম ক্লিয়াৰ কৰাটো ইমান ইজি নহয়। আৰু সকলোৱে মই যেতিয়া এইখিনি কথা কওঁ তেতিয়া ভাবে পেইড বেটছৰ কথা কৈ আছে। নহয়তো, ফ্ৰী বেটছেছ অলৰেডি বহুত কেইটা আছে। A to Z মেথমেটিক্স বুলি এটা আছে, দেন কমপ্লিট মেথছৰ চিৰিজ এটা ৰাইট নাও চলি আছে, লগতে প্ৰেক্টিচ ক্লাছেছৰ কাৰণে 10 কুৱেশ্যন ইন 10 মিনিটছ এইটো চিৰিজো চলি আছে। বহুতখিনি বস্তু আছে। আৰু যদি কোনোবাই বিচাৰে যে আমাক পেইড বেটছ লাগে ইকুইভেটৰ, তেতিয়াহ'লে ইকুইভেটৰ কণ্টেক্ট নাম্বাৰো সকলোৰে লগত আছে। তো কথাটো হ'ল কি, এতিয়াৰ পৰাই পঢ়িব লাগে, আদাৰৱাইজ এইবাৰৰো সেই চান্সটো যিটো এডিআৰি এক্সাম আহি আছে সেইটো আমাৰ হাতৰ পৰা ওলাই যাওঁতে বহুত সময় নালাগে। সকলোকে ৰিকুৱেষ্ট থাকিল ভালদৰে পঢ়া। এতিয়া পঢ়ি আছাই তোমালোকে, আৰু এই ফৰ্মুলা কেইটা আমাৰ এলজেব্ৰাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়। তো এই ফৰ্মুলা কেইটাৰ পাছতে আমি এতিয়া সেই এক্স